আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যি ছুটি চিষ্টেমটো আপোনাৰ কেনেকুৱা আপোনালোকে এবছৰত কিমান দিন ছুটি পায় নমস্কাৰ আপোনালোক সকলোকে পপুলাৰ হক ইউটিউব চেনেললৈ স্বাগতম জনাইছো যদি আপোনালোকৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব আজি এই ভিডিওত আপোনালোকক জনাম যে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট আপোনালোকৰ অসম বন বিভাগৰ আপোনালোকৰ ফৰেষ্ট গাৰ্ড হক ফৰেষ্টাৰ হক বা এএফপিএফ হক আপোনালোকৰ যি ছুটি সিস্টেমটো কোন কেনেকুৱা বহুতৰে কোৱেশ্চন আপোনালোকৰ ফৰেষ্ট গাৰ্ড এএফপিএফ সোমালে আপুনি বেলেগ পৰীক্ষা দিব পাৰিবনে নোৱাৰে প্ৰথম কথা আপুনি বেলেগ পৰীক্ষা দি আপুনি ওপৰ ৰেংকলৈ যাব পাৰিবনে নোৱাৰে এটো মই প্ৰথম ক'ব বিচাৰিছো যে আপোনালোকৰ মনটো মেইন ছুটি কিমান দিন বা ডিউটি কিমান দিন হেতু আপোনালোক কেতিয়াও নিৰ্ভৰ নকৰে এতিয়া আপোনালোকৰ সকলোৱে হয়তো জানে যে আপোনালোকৰ এপিএসসি যি ৰিজাল্ট দিলে এপিএসসি ৰিজাল্টত আপোনালোকৰ এজন সাব ইন্সপেক্টৰে আপোনালোকৰ এপিএসসি তাক পাস কৰিছে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড হওক বা আপোনালোকৰ এএফপিএফ হওক বা আপোনালোকৰ ফৰেষ্টাৰ 1 হওক এই তিনিটাৰ ভিতৰত আপুনি ড্ৰাইভাৰ হওক আপুনি এই চাৰিটাৰ ভিতৰত যি চাকৰি নাপাওক আপুনি প্ৰথম কৈছো আপোনালোকৰ ডিউটিটো কেতিয়াও আপোনালোকৰ আসাম পুলিচ এসআই আপোনালোকৰ যেটো ইউবিএসআই সমান ডিউটি কেতিয়াও নহয় আপুনি যি জায়গাতে নাথাকক আপুনি যতে নাথাকক আপোনাৰ ডিউটি কেতিয়াও নহয় গতিকে আপুনি প্ৰথম এই কাৰণে আপোনাক কৈছে যে আপোনালোকৰ ডিউটিটো ইমান বেছি নহয় যে আপোনাৰ হেলমেট ধুনিয়াকৈ পাস কৰি গৈছে আপোনালোকৰ ইউবিএসআই লেখিয়া এটা চাকৰি কৰি আপোনালোকৰ ইমান ব্যস্ত চাকৰি কৰি এপিএসসি পৰীক্ষা ধুনিয়াকৈ পাস কৰিছে গতিকে আপোনালোকক এতিয়া জনাম যে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড এএফপিএফ ফৰেষ্টাৰ আছে আপোনালোকৰ এবছৰত কিমান দিন ছুটি পায় আপোনালোকৰ যি ছুটি সিস্টেমটো আসাম পুলিচৰ সৈতে সেম হয় আপোনালোকৰ যেটো কেজুৱেল লিভ আপোনালোকৰ সিএল 12 দিন তাৰ পিছত আপোনালোকৰ এসিএল 10 দিন আৰু আপোনালোকৰ ইএল 30 দিন আপোনালোকৰ যি সিএল আছে সিএল 12 দিন পাব তাৰ পিছত এসিএল 10 দিন আৰু ইএল 30 দিন আপোনালোকৰ যেটো ইএল 30 দিন পায় সেই 30 দিন আপোনালোকে জমা কৰি থব পাৰে যদি আপুনি এইটো বছৰ যি আপোনালোকৰ ইএলটো যদি আপুনি এইটো বছৰ নলয় তেতিয়া আপুনি নেক্সট বছৰ আকৌ আপুনি 30 দিন আপোনালোকৰ নামত জমা যাব তেতিয়া আপুনি একেলগে 60 দিন ছুটি ল'ব পাৰিব এটো আপোনালোকৰ প্ৰথম কথা এতিয়া আপোনালোকে যেতিয়া সিএল ছুটি ল'ব যদি আপোনাৰ 12 দিন ছুটি আপুনি ধৰি লওক 3 দিন ছুটি লৈছে আৰু আপুনি 4 দিন বন্ধ পালে তেতিয়া আপুনি 7 দিন একেলগে ছুটি পাই গ'ল বহুতে এটোৱে কয় যে যেতিয়া আপোনালোকৰ যেটা সিএল ছুটিত যায় তেতিয়া আপোনালোকৰ বন্ধ লিষ্টটো প্ৰথম চাই লয় আপোনালোকৰ ফৰ্থ ছেটাৰডে বা আপোনালোকৰ দেওবাৰ পৰিলে যিকিটা আপোনালোকৰ চৰকাৰী বন্ধ আছে এই বন্ধ কিটাৰ লগত মিলাই মেলি আপোনালোকৰ যদি 3 দিন লয় এফালে 4 দিন যদি ছুটি পায় তেতিয়া আপোনালোকৰ 7 দিন একেলগে ছুটি পায় গতিকে আপুনি 12 দিন মানে আপোনালোকৰ 12 দিন ছুটি পায় আপুনি 4 ভাগ যদি এবাৰ 3 দিন গ'লে তেতিয়া আপুনি বলে ইফালে আপুনি চৰকাৰী বন্ধ 3টা পায় 3 দিন 6 দিন আপুনি এবাৰ 6 দিনকে আপুনি 4 ভাগ গ'ল মানে আপুনি 24 দিন ধুনিয়াকৈ ছুটি পাই গ'ল তাৰ পিছত আপোনালোকৰ এসিএল 10 দিন আছে আপুনি সেই 10 দিনে পাব আপোনাৰ যদি মাজত চৰকাৰী বন্ধ থাকে তেতিয়া আপুনি নাপায় আৰু আপোনালোকৰ ইএলটো 30 দিন তাৰ মাজত যদি আপুনি কিবা বেলেগ বন্ধ থাকে তেতিয়া আপোনালোকে নাপায় তাৰ পিছত আপোনালোকৰ এএফপিএফ এইখিনি এটা সুবিধা হয় আপোনালোকৰ এএফপিএফ ইয়াৰ বাদেও আপোনালোকে আৰু এক মাহ তেওঁলোকে ছুটি বেছি পায় আপোনালোকৰ যেটো এমাহ ছুটি তেওঁলোকে বছৰ এইফালে 22 দিন আৰু এইফালে এমাহ বেছি পায় আপোনালোকে তেওঁলোকে এটা মাহ বেছি পায় ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰে সেই ছুটিটো নাপায় এতিয়া আপোনালোকৰ ডিউটি বহুতে সুধি থাকে ডিউটিটো কিমান বেছি যে তেওঁলোকে যদি ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ বা এএফপিএফত চাকৰি কৰে বেলেগ পৰীক্ষা দিবলৈ সময় পাবনে নাপায় বা পঢ়িবলৈ সময় পাবনে নাপায় বহুতে সুধি থাকে বহুতে কমেন্ট কৰি থাকে মই তেওঁলোকক ক'ব বিচাৰো যে আপোনালোকে সময় বহুত পাব আপোনালোকৰ ইমান বেছি ডিউটি নহয় ফৰেষ্ট ডিপাৰ্টমেণ্টত ইমান আপোনালোকৰ ৰবলৈ সময় নাইকা ডিউটি নহয় আপুনি ধুনীয়াকৈ পঢ়িবলৈ সময় পাব আপুনি ডিউটি কৰিও আপুনি মাজে মাজে পঢ়িব লাগিব খালি আপোনালোকৰ অলপ কষ্ট হ'ব যদি আপুনি এতিয়া 12 ঘণ্টা বা 10 ঘণ্টা কৰি যায় তেতিয়া আপুনি 6 ঘণ্টা বা 7 ঘণ্টা হ'ব লাগিব আপুনি নিজৰ সময়টো অলপ কমকৈ পঢ়িব লাগিব মানে ডিউটিটো কৰিবই লাগিব কাৰণ আপুনি যেতিয়া দৰমহা পাব পইচা পাব আপুনি তেতিয়া ডিউটি চৰকাৰী ডিউটি কৰিবই লাগিব আপুনি চৰকাৰী ডিউটি কৰি ধুনীয়াকৈ পঢ়িবলৈ সময় পাব মই আপোনাক কৈ দিছো এই কাৰণে মই আপোনাক ক'ব নোৱাৰো যে আপোনালোকৰ ডিউটি কিমান ঘণ্টা হ'ব কাৰণ আপোনালোকৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ আপোনালোকৰ নৰ্মেল থাকিলেও ডিউটি বেলেগ তাৰপিছত আপুনি সোশ্যাল ফৰেষ্ট্ৰি থাকিলেও ডিউটি বেলেগ বা আপুনি ওয়াইল্ড লাইফত থাকিলেও ডিউটি বেলেগ ওয়াইল্ড লাইফত থাকিলে ডিউটিখিনি আপোনালোকৰ ভাল আপোনালোকৰ নিৰ্দিষ্ট আপুনি ধৰি লওক 2 ঘণ্টা বা 4 ঘণ্টা মাৰিলে তাৰপিছত আপোনালোকৰ ডিউটি শেষ কিন্তু আপুনি যেতিয়া নৰ্মেল আপুনি ৰেঞ্জত বা আপুনি বেলেগ বা আপুনি ডিভিজন অফিসত থাকিব আপুনি যদি সাইড ভিতৰত নাথাকে তেতিয়া আপোনাক যেতিয়া ডিউটি লৈ যায় আপুনি যদি সাইড ভিতৰত থাকে তেতিয়া আপোনালোকৰ ইমান বেছি ডিউটি নহয় বা আপুনি কেম্পত থাকে আপোনালোকৰ
ইমান বেছি ডিউটি নহয়, আপোনাৰ ডিউটি বহুত বেছি কম। এইটোৱে কৈছোঁ যে আপোনালোকৰ ডিউটি কম, আপুনি তাতে বুজি লওক। ইমান কথা আপোনালোকক অপেনলি কৰিব নোৱাৰি, কাৰণ ডিউটিটো কম বুলি আপোনালোকক মই কৈ দিছোঁ। ঠিক আপোনালোকৰ AFPF ক্ষেত্ৰতো সেই একেই। AFPF যদি আপুনি হেডকোৱাৰ্টাৰত থাকে, তেতিয়া আপুনি হেডকোৱাৰ্টাৰত যিসকলে ট্ৰেইনিং কৰিছে, আপুনি ট্ৰেইনিং কৰা আপুনি ঘূৰি যাব। আপুনি দেখিছোঁ যে সময়খিনি যেতিয়া ট্ৰেইনিং হয় সময় নাপায় যিখিনি হেডকোৱাৰ্টাৰত থাকে। আপুনি গুৱাহাটীত মিলিব লাগে, কিন্তু আপুনি তাৰ মাজতে সময় বহুত পায়। গুৱাহাটীত সময়ে যাব লাগে, আৰু আপুনি ধুনীয়াকৈ আপুনি ব্ৰেকত থাকি ধুনীয়াকৈ পঢ়ি থাকিব। আৰু যদি আপুনি হেডকোৱাৰ্টাৰ ওলাই আহি কেম্পত থাকে, তেতিয়াতো ধুনীয়া, আপুনি বহুত সময় পাব পঢ়িবলৈ। গতিকে ইমান চিন্তা কৰিব নালাগে। প্ৰথম এটা চাকৰি লৈ লওক, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ, AFPF, ড্ৰাইভাৰ যি নহওক, আপুনি এটা প্ৰথম চাকৰি লৈ লওক। কাৰণ বহুতখিনি কেণ্ডিডেট দুখীয়া ঘৰ থাকে। আপোনালোকক সদায় মা দেউতাই পইচা দি আপোনালোকে চলি থাকিব নোৱাৰে, বা আপোনাৰ নিজৰো মন নাযায়। আপোনাৰ সদায় দেউতাই বা মায়ে কাম কৰি আপোনাক পইচা দিব, আপুনি ইণ্টাৰভিউ দিব বা বেলেগ কিবা কৰিব, সেইখিনি আপোনালোকৰ নিজৰো মন নাযায়। গতিকে আপুনি এটা প্ৰথম চৰকাৰী চাকৰি ল'বলৈ চেষ্টা কৰক। তাৰপিছত আপোনালোকৰ যিটো সপোন আছে, ডাঙৰ সপোন আছে, তেতিয়া আপোনালোকক পূৰণ কৰিবলৈ সহজ হ'ব। আপুনি ধৰি লওক APSC দিম বুলি ভাবি আছে। মই আমাৰ যিখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, মোৰ লেখীয়া, মই সেইখিনিয়ে ক'ব বিচাৰোঁ। যিখিনি ধনী আছে সেইখিনি মই ক'ব বিচৰা নাই। আৰু যদি আপোনাৰ মা দেউতাই চাকৰি কৰে, তেন্তে আপুনি তলত কমেণ্টটো বেয়াকৈ নিলিখিব। মই এইকাৰণে আপোনাক ক'ব বিচাৰোঁ যে যিখিনি দুখীয়া কেন্দ্ৰ আছে, সেইখিনি আজিৰ ডেটত আপোনালোকৰ এটা কোচিং, তেওঁলোক অনলাইন বা অফলাইনত হওক, 50,000 দি ল'বলৈ বহুত বেছি চিন্তা কৰিব লাগিব। যিখিনি আমাৰ দুখীয়া আছে, আপোনালোকৰ ধনীখিনিৰ কথা নকওঁ, কাৰণ আমাৰখিনি মা দেউতাই 50,000 দি আমাক কোচিং দি আমাক যদি APSC পৰীক্ষাটো দিবলৈ অসুবিধা পাব। গতিকে প্ৰথম যদি আমি এটা চাকৰি পাই লওঁ, তেতিয়া আমি ধুনীয়াকৈ 2 মাহৰ দৰমহাও নহয় 50,000 টকাটো আপুনি দি ধুনীয়াকৈ কোচিং চেণ্টাৰত আপুনি কোচিং লৈ আপুনি APSC হওক বা UPSC হওক বা আপোনাৰ যিটো গ'ল আছে, সেই গ'লটো আপুনি। গতিকে প্ৰথম চাকৰি ল'বলৈ চেষ্টা কৰক। ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ, AFPF, ড্ৰাইভাৰ, আপোনাৰ ক'তো ডিউটি ইমান বেছি নহয়, আপুনি পঢ়িবলৈ বহুত বেছি সময় পাব। ইমানকৈ ক'লোঁ, ধন্যবাদ।